নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। মোৰ খবৰ ভালে বাৰু। বৰ্তমান এইটো ৰঙালী বিহু উপলক্ষে আজি গৰু বিহু, তাৰ কাৰণে জাতিলাও ৰখা হৈছিলে ঘৰত। দেউতা যি খেতি কৰিছিলে তাৰ খেতিতে এইটো বিহুৰ কাৰণে ৰাখিছিলে। বহুত ডাঙৰ হয়, 7-8 কেজিমান হ'ব জাতিলাওটো। তো আজি বিহু বুলি কটা হ'ব, গৰুক বিহু ব্যৱহাৰ কৰিবৰ কাৰণে, চাটত দিবৰ কাৰণে। বাৰু ব'লক আগলৈ দেখাই লৈ গৈ দিম সকলোখিনি। ৰঙালী বিহুৰ শুভকামনাৰে সকলোকে অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ হিয়াৰ পৰা ওলগ যাছিলোঁ। ৰঙালী ৰঙেৰে ভৰি পৰক দেহা মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰে ৰঙীন, আৰু সুখ শান্তিৰে পৰিপূৰ্ণ হওক সকলোৰে জীৱন, তাৰে আন্তৰিক কামনাৰে জ্ঞাপন জনালোঁ। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ব'লক আগলৈ গৈ থাকোঁ, আমি কেনেদৰে ৰঙালী বিহু পালন কৰিছোঁ, গৰু বিহুটো দেখাই লৈ গৈ থাকিম। নিশ্চয় বন্ধুসকল, তো সানি আছে মাহ হালধি, গৰুক খানাৰ পিছত মোক সানিছে, গৰু বনাই দিলে মোকো ভণ্টিয়ে মাহ হালধি। তো সানিছে আৰু এতিয়া গৰুকো মাহ হালধি সানিলে। এতিয়া মাহ হালধি সানাৰ পিছত এতিয়া প্ৰথম চাহ ৰেডি কৰিম। তো চাহৰ কাৰণে সকলো বস্তু যোগাৰ কৰা হৈ আছে, যোগাৰ কৰি ৰখা হৈছে। এতিয়া আমি চাট বনাম। তো চাট বনাই কৰি লৈ গৰু লৈ যাম, গৰু গা ধুৱাব। বন্ধুসকল বনাই আছোঁ চাট, গৰু যিটো আমি গা ধুৱাব আজি অনুভৱ দুডাল চাট এটি ক্লিয়াৰ হৈ গ'ল। বৰ্তমান চাটৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া বাকী বস্তু যোগাৰ কৰা হৈ আছে। পঘাখিনি ক'ত আছে? পঘাখিনি আনিব লাগিব, পঘাত মাহ হালধি আনিব লাগিব। লগতে এতিয়া আমি ইয়াত সকলোখিনি বস্তু ৰেডি কৰা হৈছে। ইয়াতে সকলোখিনি আছে, যেনে আছে মাখিলতী, লগতে ভংগছ, আৰু লৈ হৈছে দীঘলতি, মাখিলতী আৰু ভংগছ, লগতে বিহু গছো আছে, তো সকলোখিনি বস্তু আনি ৰেডি কৰা হৈছে। এতিয়া আকৌ পঘা আনিব লাগিব, পঘাত মাহ হালধি সানি গৰুক গা ধুৱাব লাগিব। গা ধোৱাৰ পিছত নতুন পঘা লগাব লাগিব, কাৰণ গৰু বিহু যিহেতু নতুন বছৰ, গৰুৰ কাৰণে নতুন বিহু বছৰ সোমাইছে। পঘাৰো বৰ্তমান আহি পাইছেহি। পঘা আহিলে এতিয়া পঘাটো মাহ হালধি সানা হ'ব। তাৰপিছত আৰু গৰু গা ধুৱাব নিয়া হ'ব। তাৰপিছত গৰু নতুনকৈ পঘা, মানে আমি যেনেকৈ বিহু বুলি কাপোৰ লওঁ, গৰু পঘাই গৰুৰ কাৰণে কাপোৰ হয়। ব'লক আগলৈ দেখাই লৈ গৈ থাকিম ভিডিঅ'টো। গাভিনী পৰি থকা হৈছে, মানে কলং ঘাটটো ভাল নহয়, সেইকাৰণে ঘৰতে গা ধুৱাব লৈছে। নহ'লে পেটত যেতিয়া বাচ্ছা আছে, বাচ্ছাটোৱে কষ্ট পাব ন, বিহু বুলি পানীত নমাব যাওঁতে বাচ্ছাটোৱে কষ্ট পোৱাৰ লগতে সেইটো কাৰণে ঘৰতে গা ধুৱাইছে মটৰ দি। এজনী ধোৱা মানে নদীত দিয়া নহয়, আৰু সকলোকে ঘৰতে গা ধোৱা হ'ব। এই লাও খা, বেঙেনা খা বোলে। তই সৰু বাপেৰে সৰু, দে ক মাৰ। ঐ গৰুজনী কষ্ট পাইছে, তোৰ নিদিবি। চব লাও খা বেঙেনা খাবলৈ ৰেডি হৈ আছে। আমাৰ এজনী আকৌ ৰিলচ বনোৱাত লাগি আছে, লাও খা বেঙেনা ক'ব লাগে।